নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাই আছোঁ মোৰ ছাদত কৰা বেঙেনা খেতি। এয়া চাওক কিমান ধুনীয়াকৈ লাগি আছে, ফুলো আহি আছে। এয়া চাওক, এইটো চাইজ ডাঙৰে হৈছে, খুব ধুনীয়া হৈছে বেঙেনাবোৰ। সৰু সৰু বস্তাত কৰিছোঁ, মাটিৰ লগত ভাৰ্মি কম্প'ষ্ট মিক্স কৰি দিছোঁ, মানে কেঁচু সাৰ মিক্স কৰি দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ লাগিছে, টোটেলি অৰ্গেনিক। কীটনাশকো ব্যৱহাৰ কৰা নাই, পকা এইবিলাক মাৰিবৰ কাৰণে কোনো মেডিচিন ইউজ কৰা নাই। আজি যিমানবোৰ আছে ডাঙৰ ডাঙৰ হৈছে সেইবোৰ হাৰভেষ্ট কৰি ল'ম, ছিঙি ল'ম গোটেইখিনি আজি, ডাঙৰ চাইজৰবিলাক। বেঙেনাৰ কাৰণে অকণমান ডাঙৰ চাইজৰ মানে পাত্ৰ হ'লে ভাল, বা ডাঙৰ বস্তাত দিলে ভাল। মই মিডিয়াম চাইজৰ বস্তাতে দিছোঁ। আৰু মাজে মাজে ভাৰ্মি কম্প'ষ্ট অলপ অলপ দিছোঁ। আৰু আপোনাৰ খলিহৈৰ পানীটো পানীত 3 দিনমান তিয়াই থৈ তাৰে পানী দিছোঁ। এয়া চাওক ধুনীয়া চাইজ হৈছে বেঙেনাৰ। চাইজতকৈ ইম্পৰ্টেণ্ট হ'ল একদম অৰ্গেনিক হয়, টোটেলি অৰ্গেনিক। আজিকালি বজাৰততো অৰ্গেনিক একো নাপায়েই, চব সাৰ দিয়া। এইটো ঘৰত একেবাৰে ফ্ৰেছ আৰু যিখিনি ওলায় সেইখিনিয়ে মানে বহুত আৰু আমাৰ কাৰণে। আজি এইখিনিয়ে ওলাইছে।